মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোক। এটা পাৰ হৈ গেল তো অলপ স্পীডত আছিল নেকি, স্পীডতো আছিল নেকি পাৰ হৈ ব্ৰেক মাৰলাক। কিন্তু আমি বাচন্তীৰ লগত চলিলোঁ বহুত দিন। এতিয়া বাচন্তীটো মোক ছাৰ্ভিচ দিলাকে আজি 3-4 বছৰ চলিলোঁ। এতিয়া ভাবছোঁ নেকি ইউটিউবৰ পইচা দি অলপমান সেই কৰিম। তো হেলে গাইজ গুড মৰ্ণিং। তো মোৰ চেনেলটোৰ নামটো অলপ চেঞ্জ কৰিব লগা হ'ল, কাৰণ আগত যিটো আপোনাৰ কম্পিউটাৰ নলেজৰ ব্লগ আছিলে এতিয়া মই লিভিং উইথ চন্দন কৰিছোঁ। মানে চেনেলটোত আপোনাৰ বহুত কিবা কিবি আপোনাৰ প্ৰব্লেম হয়, বহুত মানে আপোনাৰ বুজি নাপায় চেনেলটোৰ মানে নামটো যদি আমি যিটো কওঁ। তো সেইকাৰণে মই নামটো চেঞ্জ কৰিলোঁ। তো আপোনালোকে চাপোৰ্ট কেনেকুৱা হৈছে নামটো। মই লিভিং উইথ চন্দন বুলি চেনেলটোৰ নামটো দিছোঁ। আৰু মই এতিয়া আছোঁ আপোনাৰ বেলতলা, আৰু মই যাব ওলাইছোঁ আপোনাৰ অফিচ। তো এয়া আপোনাৰ চাওক, আজি বতৰটো অলপ ঠাণ্ডা। তো কি হয় কি কৰোঁ গোটেইখিনি দেখা যায়, আপোনালোকে মাত্ৰ চাই যাব আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব, সেইটোৱে। তো মোৰ চেনেলটোৰ নাম হৈছে লিভিং উইথ চন্দন। তো ৱেলকাম চবকে। তো মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তিনটা ন চাহ খালোঁ, চাহ খাই পেলাই মই আৰু আহিম আৰু এটা বেয়া খবৰ এটা শুনিলোঁ। বেয়া খবৰ মানে আমাৰ জেঠীমাৰ ল'ৰাটো মোৰ ভাইটি হয়। তো সিয়াৰ আপোনাৰ এই গুৱাহাটীৰ পৰা ঘৰত যাই আছিল। সিয়াৰ যাই থকাতে কি হ'ল, ৰাস্তাত মানে কুকুৰ এটা পাৰ হৈ গেল। তো অলপ স্পীডত আছিল নেকি, স্পীডতো আছিল নেকি কুকুৰ এটা পাৰ হৈ ব্ৰেক মাৰলাক। কিন্তু আপোনাৰ কুকুৰটো গাত লাগি গেল আৰু 3 বাগৰা খাইছে মানে। খাই পেলাই আপোনাৰ হাতৰ গাঁঠিৰ যিটো আপোনাৰ আমি চিলাকণি বুলি কওঁ, হাতৰ গাঁঠি সেইটো মানে জুলজুলীয়া হৈ গৈছে। শুনি মানে বহুত বেয়া লাগছে মানে খবৰটো। এই দিনটো ভালেই গেল, কি হ'ল এতিয়া আপোনাৰ নলবাৰী নৱদ্বীপ হস্পিটেলত আপোনাৰ ভৰ্তি কৰিছে। নৱদ্বীপ হস্পিটেলত এডমিট কৰিছে। অপাৰেশ্যনটো বৰ ভালে ভালে হৈ গেল। এতিয়া 3 দিনমান লাগব আৰু সেইটো হওঁতে, মানে ৰিকভাৰী হওঁতে, আৰু মানে হস্পিটেলৰ পৰা ৰিলিজ দিওঁ 3 দিনমান পিছত। আৰু আপোনাৰ ডাইৰেক্ট সি ৰিকভাৰী হোৱাটো মতে 1.5 মাহমান লাগব। একদম মানে কথাটো বেয়া লাগিল এখন। আৰু পিনে আজি ভাইটিও নাই ঘৰত, মোৰ ভাইটি সি গেল ঘৰত, মানে ৰুমত নাই। ৰাতিপুৱা যি খানা বনোৱা আছিল সেইখিনি কিবা এটা কৰি পিনে খাই থ'ম আৰু, কাৰণ মন চন বেয়া লাগিল। কাৰণ এনেকৈ ভাল নালাগে নাই, উপায় নাই। এক্সিডেণ্টটো মানে কোনো কৰোঁ বুলি নকৰে আৰু, উপায় নাই এইটো। তো ভালকে সোনকালে সুস্থ তাৰে কামনা কৰিছোঁ। মানে বেলেগে আমাৰ ঘৰৰ বাকী গৈছি, এতিয়া দেউতা বোধে কালি যাব। এতিয়া মই চাওঁ কি কৰোঁ। তো গাইজ চাওকচোন, এই মোৰ বাচন্তীখন অলপমান চেঞ্জ কৰিব লাগিছিলে। মানে কথাটো হ'ল কি, বাচন্তীৰ লগত চলিলোঁ বহুত দিন। এতিয়া বাচন্তীটো মোক ছাৰ্ভিচ দিলাকে আজি 3-4 বছৰ চলিলোঁ। এতিয়া ভাবছোঁ নেকি ইউটিউবৰ পইচা দি অলপমান সেই কৰিম, ইউটিউবৰ পইচা দি গাড়ী এখন কিনিম। কিন্তু আপোনারা ছাপোৰ্ট নকৰে, নাচয়ে নহ'ল আৰু। ইউটিউবৰ এতিয়া নাচলি কেনেকৈ পইচা পাম, পইচা অলপ পালি কিনিলোঁ হয়। অলপ ছাপোৰ্ট কৰিবচোন গাইজ, চেনেলটো অলপ চাব আৰু। তো দিয়ক মই যাই লওঁ, যাই লৈ পিনে মই আপোনালোকক লগ পাই আছোঁ ঘৰত ডাইৰেক্ট। আহি পালোঁ, আহি পাই আপোনাৰ ফ্ৰেছ হৈ পিনে এয়া মই এতিয়া কুকাৰত ভাত দি দিছোঁ। এতিয়া ভাত আৰু আলু, এয়া আছে আপোনাৰ আঞ্জা, আৰু এতিয়া আপোনাৰ এই কণী আছে। কণী আপোনাৰ আমলেট কৰিম, আৰু বইলো কৰিম, আমলেটো কৰিম। এই খানা আৰু, কিন্তু মানে ভাল লগা নাই না মন চন, সেইকাৰণে মানে ভাল নালাগে দিয়কচোন। হাজাৰক কি এতিয়া এনেকৈ সেই মানে কষ্ট খাই আছে, বেয়া লাগে। এতিয়া নাখালে যে 1 টকাটো নহ'ব ন, সেইকাৰণে আৰু এতিয়া খাব লাগিব আৰু। তো এয়া আৰু বেয়া লাগে মানে, পটকৈ কি হৈ যায় মানে কোনো ক'ব নোৱাৰে আচলতে, সঁচাকৈ মানে। সেইকাৰণে থকা দিনকেইটা মানে থকা সময়খিনি ভালকৈ হাঁহি ফূৰ্তি কৰি থাকিব লাগে, কাৰণ কাৰ কেতিয়া ক'ত কি হৈ যায় কোনো ক'ব নোৱাৰে। তো যি হওক, ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকেও প্ৰাৰ্থনা কৰক ভাইটি যাতে সোনকালে সুস্থ হৈ উঠে, ইয়াৰ কাৰণে সুস্থ ভাল পক্ষী। তো এতিয়া মই এটা কাম কৰোঁতে, কমলা টেঙা এটা আছে ৰ'ব, এইটোৱে খাম ৰ'ব এতিয়া। খাই ভাত তাত খাম আৰু। সৰুতে মায়ে কি কৰিছিল, ভাইটিয়ে মই এটা কমলা পূৰা একদম আধা কৰি দিছিল।
এক পোৱা যদি সৰু মানে বেছি হয় মাজেদি কাটি দিছিল। আৰু আমি সেই ধৰক 500 বা 600 কমলা টেঙা লৈ পিনে আমাৰ ধান মেলিলে ধূলি আছিল হা, তো এই ধূলিত কি ধূলি আপোনাৰ এই গোবৰ চোবৰ দি পিনে মেলি দি হয় নহয় ধান থবৰ আগে আগে, তো এই ধূলিৰ তলত সোমাই পেলাই ধুনীয়া খাই থাকোঁ। মানে এই কমলা এটা মানে এই কোৰটো ধৰি লওক, এইটো কোণ এই কোৰটো মানে কি কৰোঁ মাজেদি ছিঙি দিওঁ, ছিঙি দি ভিতৰত সেই কৰি পিনে এই মানে 700 মোটামুটি 7 ঘণ্টা লাগে। আৰু এটা মনত পৰিল এইবিলাক কথা। তো গাইছে এয়া আঞ্জা, এয়া হৈছে কণী আলু আৰু এয়া হৈছে ভাত। তো মই ধুনীয়াকৈ খাই লওঁ। আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আৰু আপোনালোক সকলোৱে ধুনীয়াকৈ খাওক আৰু শুৱক আৰু মোৰ ভিডিঅ' চাই এনজয় কৰক। বাই বাই।